करो देखिए ना, सुनिए ना सर, बात कीजिए हम लोग से। नहीं नहीं, आप तो रेवेन्यू विलेज में रेवेन्यू एरिया में आप बुलडोज लगा है ना। आपका पास कोई सबूत है? आपका माटी है ना? आपका पास कोई सबूत है क्या? सबूत देखा है तो ডিএফৰ সৈতে কথা পাতিছে। এআইডিএফৰ নেতা আব্দুল হাই আৰু জব্দ কৰিছে। ৰেভিনিউ ভিলেজত কৈছে উচ্ছেদ চলাইছে আৰু কোনো ধৰণৰ প্ৰতিক্ৰিয়া দেখুওৱা নাই। এই মুহূৰ্তত মই দেখুৱাইছো। এআইডিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আব্দুল হাই আৰু এআইডিএফৰ তেজস বৰিশালী। 15 দিন আগতে আপোনাক কাগজ দিয়া হৈছে। আপুনি কিয় ৰেভিনিউ ভিলেজত বুলডোজাৰ লগাব? আপুনি কিয় হয়? আপোনাক কোনে অধিকাৰ দিলে? ৰেভিনিউ বিলত আপোনাক কোনে অধিকাৰ দিলে? আপুনি ৰেভিনিউ বিলত কিয় মাটি ৰেভিনিউ বিলত কিয় বুলডোজাৰ লগাব? আপুনি কাগজ বিচাৰিছিলে, আপোনাক 15 দিন আগত কাগজ দিয়া হৈছে। আপুনি ৰেভিনিউ বিলত কিয় আপুনি বুলডোজাৰ লগাব? फॉरेस्ट एरिया का डॉक्यूमेंट दिखाइए। आपने डॉक्यूमेंट दिखाइए, फॉरेस्ट एरिया का डॉक्यूमेंट दिखाइए। डॉक्यूमेंट दिखाइए ना, फॉरेस्ट एरिया का डॉक्यूमेंट दिखाइए। डॉक्यूमेंट दिखाइए क्यों आप फॉरेस्ट रेवेन्यू विलेज क्यों बुलडोजर लगाबो? आपके पास कोई सबूत है? सबूत दिखाए ना। आपने रेवेन्यू विलेज का मिट्टी बेदखल करने के लिए आया हमारा এআইডিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আব্দুল হাই আচলতে ডিএফক জব্দ কৰিছে। ৰেভিনিউ ভিলেজত উচ্ছেদ চলাইছে বুলি কৈছে আৰু আচলতে এই মুহূৰ্তত ডিএফই কোনো ধৰণৰ প্ৰতিক্ৰিয়া দেখুওৱা নাই। তেখেতে প্ৰমাণ বিচাৰিছে এয়া যে ফৰেষ্টৰ ভূমি হয় নে নহয়, কিন্তু আচলতে ডিএফ গৰাকীক জব্দ কৰিছে যে এয়া ৰেভিনিউ ভিলেজত উচ্ছেদ চলোৱা বুলি কৈছে। মই দেখুৱাইছো ফরেস্টের মাটি যদি আপনি ডকুমেন্ট দেখাও, আপনি ডকুমেন্ট দেখাও পারা নাই তো, কিন্তু রাইজে ডকুমেন্ট দেখাইছে এইটো ফরেস্টের মাটি নহয় বুলি। ৰেভিনিউ ভিলেজ হয় বুলি ৰেভিনিউ ভিলেজত উচ্ছেদ চলাইছে। আকৌ কৈছো দহিকটা সংৰক্ষিত বনাঞ্চল আচলতে ৰাস্তাৰ মৰণৈ ফালৰ পৰা হোৱা ৰাস্তাৰ বাওপিনৰ আচলতে দহিকটা সংৰক্ষিত বনাঞ্চল আৰু সোঁপিনৰ আচলতে यह है रेवेन्यू विलेज। एक्चुअली उसका जो डिमांड है ये क्या है? रेवेन्यू विलेज बोल रहा है, पब्लिक का जो सबूत है आपके पास। दहीकटा रिजर्व फॉरेस्ट है, हमारा नोटिफिकेशन है ऑलरेडी। फॉरेस्ट है लेकिन अलग साइड पे, इस साइड पे कुछ पट्टा लैंड है। एवरीथिंग इज रिजर्व फॉरेस्ट। जो पट्टा बाई चांस मिला हुआ है ऑलरेडी हमने डीसी को लेकर है, वो हम लोग टच नहीं कर रहे हैं। एक आदमी तो उसका तो नहीं जो पट्टा है उसको टच नहीं कर रहे हैं हम लोग बाकी जो क्लियर है वही हम लोग कर रहे हैं। एवरीथिंग हम लोग का सब सर्वे ओके किया गया है। अगर कोई बाहर बैठा है तो वो सब हमने डेमोलिश कर रहे हैं। ठीक है, आरएफ के अंदर हम लोग कर रहे हैं। মই এআইডিএফৰ সাধাৰণ সম্পাদকৰ বাইট ল'বলৈ চেষ্টা কৰিম। আচলতে ৰেভিনিউ ভিলেজৰ আচলতে এতিয়া ডিএফক মই কাগজ খুজিছো, ডিএফে ক'ব পাৰে তাৰ এইটো মানে ৰেভিনিউ ভিলেজ বুলি, আপোনাৰ ফৰেষ্টৰ মাটি বুলি। ডিএফে তো মাটি বেদখল কৰিব আহিছে, তাক কোনে অধিকাৰ দিছে মাটি বেদখল কৰিবৰ কাৰণে? কি ডকুমেন্ট আছে এইটো ফৰেষ্টৰ মাটি বুলি? ফৰেষ্টৰ মাটি বুলি তাৰ তাতে কি ডকুমেন্ট আছে? নহয় নহয়, আপোনালোক ইয়াৰ পৰা বুলডোজাৰ আঁতৰাই লৈ যাওক। আপোনালোক ইয়াৰ পৰা বুলডোজাৰ আঁতৰাই লৈ যাওক। বুলডোজাৰ আঁতৰাই লৈ যাওক। বুলডোজাৰ আঁতৰাই লৈ যাওক। আপোনালোকে বুলডোজাৰ ইয়াৰ পৰা আঁতৰাই লৈ যাওক। মইতো কৈছো অসম আৰক্ষীৰ জন মোতায়েন কৰিছে। আচলতে তেখেতসকলে কৈছে এয়া ৰেভিনিউ ভিলেজ হয়। ৰাস্তাৰ সোঁপিনৰ অৰ্থাৎ গোৱালপাৰাৰ পৰা হতে ৰাস্তাৰ সোঁপিনৰ দহিকটা সংৰক্ষিত বনাঞ্চল হৈ পিনে ৰেভিনিউ ভিলেজত উচ্ছেদ চলোৱা বুলি কৈছে। মই এক্সকাভেটৰ লগাইছে। মই সামগ্ৰিকভাৱে দৃশ্য দেখুৱাইছো। যিগৰাকী বন সংমণ্ডল বিষয়া গোৱালপাৰা তেখেতক আচলতে জব্দ কৰিছে, তেখেতৰ আচলতে নাই। তেখেতে জিএফ গৰাকী হয়তো কৈছে এই মুহূৰ্তত যে পট্টা ভূমিত চলা নাই, কিন্তু আমি একাংশক দেখিছো পট্টাৰ কাগজ লৈ আচলতে তেখেতসকলে গৈছে। আচলতে এই যিডোখৰ ঠাই, এই ঠাইডোখৰ আচলতে ৰেভিনিউ ভিলেজ নহয়, ৰেভিনিউ ভিলেজ হয়। ডিএফক মই এটা কোশ্চিন কৰিছো, তেওঁৰ হাতত এইটো ফৰেষ্টৰ মাটি বুলি কোনো ৰেকৰ্ড নাই। জোৰ জবৰদস্তি আমাৰ মানুহখিনিক উচ্ছেদ কৰিব আহিছে। ডিএফ নিজে মাটি বেদখলকাৰী, সি ফৰেষ্টৰ নামত ৰেভিনিউ ভিলেজৰ মাটি বেদখল কৰিব আহিছে। তেওঁৰ হাতত কোনো তথ্য নাই। এই মানুহখিনি মুছলমান মানুহ কাৰণে তেওঁলোকে আমাৰ ওপৰত অত্যাচাৰ কৰি আছে। তাৰ হাতত কোনো ৰেকৰ্ড নাই। এই মুহূৰ্তত মই সামগ্ৰিকভাৱে দৃশ্যবোৰ দেখুৱাম, কিয়নো তেখেতসকলে যি দাবী, তেখেতে কৈছে ৰেভিনিউ ভিলেজ আৰু যিগৰাকী আচলতে বন বিভাগৰ গোৱালপাৰাৰ সৰ্বোচ্চ পদত থকা ব্যক্তি ডিএফ তেখেতসকলক যেতিয়া প্ৰশ্ন কৰিছে তেখেতসকলৰ সঠিক প্ৰত্যুত্তৰ নাই। আৰু আমি ডিএফক সোধাতে কৈছে ফৰেষ্ট লেণ্ডৰ বুলি কৈছে, কিন্তু কাৰ্যত এয়া ৰেভিনিউ ভিলেজ আৰু একাংশৰ পট্টাভূমি আছে আৰু সংৰক্ষিত বনাঞ্চলত আচলতে পট্টাভূমি থাকিব নোৱাৰে। মই সামগ্ৰিকভাৱে দেখুৱাইছো।
মই এই সোণাপুৰ গাঁৱৰ মই দৃশ্যবোৰ দেখুৱাইছো। এয়া বৃহৎ সংখ্যক আৰক্ষী বাহিনীক মোতায়েন কৰা হৈছে আৰু এই যিসমূহ গৃহ আচলতে তেখেতসকলে উচ্ছেদ কাৰণে আচলতে এই ৰাস্তাৰ দুধনৈ ফালৰ পৰা আহোঁতে ৰাস্তাৰ সৌপিনৰ যি আৰু গোৱালপাৰাৰ পৰা আহোঁতে বাওঁপিনৰ এই ঠাইডোখৰ আচলতে কোনো পৰ্যায় সংৰক্ষিত বনাঞ্চলৰ নহয় বুলি তেখেতসকলে দাবী কৰিছে আৰু ডিএফঅ গৰাকীক প্ৰশ্ন কৰিছে, কিন্তু ডিএফঅ গৰাকীৰ সঠিক উত্তৰ এই মুহূৰ্তত নাই। মই সামগ্ৰিকভাৱে দৃশ্যবোৰ দেখুৱাবলৈ যত্ন কৰিম। আচলতে বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে সমগ্ৰ সোণাপুৰত আৰু দৈহিকতা সংৰক্ষিত বনাঞ্চলৰ বুলি যিসমূহ এলেকা কোৱা হৈছে আচলতে এই ঠাইডোখৰ সংৰক্ষিত বনাঞ্চলৰ নহয়। মই সামগ্ৰিকভাৱে দৃশ্যবোৰ দেখুৱাবলৈ যত্ন কৰিম, বাইট ল'বলৈ চেষ্টা কৰিম। আমি সাইডত যাম, কিন্তু ফৰেষ্টৰ মাটি বুলি আমাক ডকুমেণ্টছটো দেখালে হ'ল। আমি সাইডত যাম, আমি আপোনালোকৰ কামক বাধা নিদিওঁ, কিন্তু ফৰেষ্টৰ মাটি বুলি আমাক ডকুমেণ্টছটো দেখাওক। ডিএফও ইয়াতে উপস্থিত আছে, ডিএফও ফৰেষ্টৰ মাটি যে হয় তাৰ ডকুমেণ্টছটো দেখাওক। আমি সাইডত যাম, ডিএফও কওক না, এইটো যে ফৰেষ্টৰ মাটি হয় ডিএফও ডকুমেণ্টছ দেখাওক না। এইটো যে ফৰেষ্টৰ মাটি হয় ডিএফও ডকুমেণ্টছ দেখাওক। আমি ডিএফও এইটো যে ফৰেষ্টৰ মাটি ডিএফও আমাক ডকুমেণ্টছ দেখাওক না, আমি ভাঙিব দিম। আপোনালোকৰ কামক আমি বাধা নিদিওঁ, কিন্তু ডিএফও ইয়াতে উপস্থিত আছে। এইটো যে দহিকাটা ৰিজাৰ্ভ ফৰেষ্টৰ মাটি হয় ডিএফও এইটো দেখাব লাগিব আমাক। ডিএফও এইটো প্ৰমাণ কৰক যে এইটো তেওঁৰ ফৰেষ্টৰ মাটি হয়। ডিএফও এইটো প্ৰমাণ কৰক না, তাৰপিছত আমি দেখাব, আমি আপোনালোকক কাম কৰিব দিম। ডিএফও দেখাব লাগিব। আপুনি ডিএফওক মাতক ছাৰ, ডিএফও আমাক দেখাওক যে এইটো তেওঁৰ দহিকাটা ৰিজাৰ্ভ ফৰেষ্টৰ মাটি হয় বুলি আমাক ডিএফও প্ৰমাণ দিয়ক। তাৰপিছত আপোনালোকে ইয়াতে বুলডোজ কৰক। ডিএফও প্ৰমাণ দিব লাগিব, এইটো দহিকাটা আৰএফ বুলি প্ৰমাণ দিব লাগিব। ডিএফওক আপুনি ডিএফওক কওক, তেওঁক ইষ্টাব্লিছ কৰক এইটো তেওঁৰ মাটি হয় বুলি। এইটো ডিএফৰ মাটি নহয়, এইটো ভাটিয়াপাৰা ৰেভিনিউ ভিলেজ হয়। তেওঁ বাই ফৰ্চ কিয় ৰেভিনিউ ভিলেজৰ মাটি এভিকশ্যন কৰিব? বাই ফৰ্চ কিয় এভিকশ্যন কৰিব? মই উচ্ছেদৰ সামগ্ৰিক দৃশ্যবোৰ দেখুৱাবলৈ যত্ন কৰিম। এয়া বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। মই সামগ্ৰিক দৃশ্যবোৰ দেখুৱাবলৈ যত্ন কৰিম। বৃহৎ সংখ্যক আৰক্ষী বাহিনী আছে, বন বিভাগৰ বিষয় আছে, অসম বন সুৰক্ষা কৰ্মী আছে আৰু অসম আৰক্ষীৰ জন মোতায়েন কৰা হৈছে। সামগ্ৰিক দৃশ্য মই আছাম টাক্সৰ দৰ্শকক দেখুৱাবলৈ যত্ন কৰিছো। এয়া বৃহৎ সংখ্যক আৰক্ষী বাহিনী পুৱা 6 বজাৰ পৰা মোতায়েন কৰা হৈছে, তেখেতসকলে যাতে কোনো ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ নহয়। কিন্তু আকৌ কৈছো, ৰাস্তাৰ সৌপিনৰ পৰা দুধনৈ ফালৰ পৰা আহোঁতে সৌপিনৰ আৰু গোৱালপাৰাৰ পৰা আহোঁতে বাওঁপিনৰ ঠাইডোখৰ আচলতে সংৰক্ষিত বনাঞ্চলৰ নহয় বুলি আচলতে ডিএফও গৰাকীক প্ৰশ্ন কৰিছে। এই মুহূৰ্তত ডিএফও গৰাকীৰ হয়তো দায়িত্ব আছিল যে মানুহখিনিক কনভিন্স কৰিব পৰাকৈ ডকুমেণ্ট বা তেনেকুৱা যিহেতু তেখেতসকলে প্ৰমাণ লৈ আহিছে বুলি কৈছে। সামগ্ৰিকভাৱে এই তেখেতসকলৰ কিছুমান ডকুমেণ্ট দেখুৱাবলৈ যত্ন কৰিছে। ডাক নম্বৰ এগৰাকী ব্যক্তি হাকিমউদ্দিন শ্বেখ, তেখেতসকলৰ ৰেভিনিউ ভিলেজৰ ডকুমেণ্ট বুলি কৈছে। মই সামগ্ৰিকভাৱে দেখুৱাবলৈ যত্ন কৰিলো আছাম টক্সত। আপোনালোকে বনাঞ্চল ক'লে সেইটো ক'ব, এইটো আপোনাৰ ৰেভিনিউ হয়।